দ্বিতীয়তে লগতে তেখেতৰ এটা জাতীয় সকল আমাৰ মাজত উপস্থিত আছে তেখেতে এখন ফুলন গৱেষণা প্ৰথম লগতে তেখেত আমাৰ মাজত তেখেতে এখন ফুলন গৱেষণা প্ৰথম বিধানসভাৰ অন্তৰ্গত তথা হাজো থানাৰ অন্তৰ্গত আমাৰ বৃহত্তৰ বাক্তাৰ প্ৰাণ কেন্দ্ৰ বাক্তা চকত আমাৰ এই অঞ্চলৰ যুৱ ব্যৱসায়ী সকলোৰে পৰিচিত সত্যজিৎ দাসে আমাৰ বাক্তা চকত আজি এখন খুব সুন্দৰকৈ ইয়াত গণপতি চিমেণ্ট এছ'চিয়েট নামেৰে এখন প্ৰতিষ্ঠান ইয়াত মুকলি কৰিছে। এই অনুষ্ঠানত এই দুয়োখন পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বৰ আৰু আমাৰ বেংকৰ বিষয়া তথা ইয়াৰ ৰাইজ উপস্থিত আছে। এটা খুব সুন্দৰ, আমি খুব ভাল পাইছোঁ। আমি ৰাইজক অনুৰোধ জনাম তেখেতসকলে সকলোৱে মৰম কৰে। ইয়াত আপোনালোকে সকলো ব্ৰেণ্ডৰ চিমেণ্ট ইয়াত উপলব্ধ হ'ব। আপোনালোকে ইয়াত ৰেহাই মূল্যত চিমেণ্ট পাব। সকলোৰে চিনাকি পৰিচিত, পুনৰবাৰ কৈছোঁ, সত্যজিৎ দাস। তেখেত খুব সৰ্বৰাহী যুৱক। ইয়াতে প্ৰতিষ্ঠানটো খুলিছে। এই অঞ্চলৰ ৰাইজে বৃহত্তৰ বাক্তা, জাপিয়া, সাতদলা, কলিতাগুছি এই অঞ্চলৰ ৰাইজৰ বাবে সুখবৰ। আপোনালোকে ইয়াত আহক আৰু ইয়াৰ পৰা চিমেণ্ট ক্ৰয় কৰক। অন্য ঠাইতকৈ, অন্য প্ৰতিষ্ঠানতকৈ ইয়াত চিমেণ্ট আপোনালোকে ৰেহাই মূল্যত পাব। নৱপ্ৰজন্ম ওলাই আহিছে। হয়, নৱপ্ৰজন্ম সঁচাকৈ এতিয়া ওলাই আহিছে। মানে আগতে আপোনালোকে সকলোৱে জানে বাহিৰাগতৰ হাতত ব্যৱসায়ীবিলাক আছিল। এতিয়া লাহে লাহে বৰ্তমান আমাৰ এই অঞ্চলৰ বা আমাৰ অসমীয়া যুৱকসকলে আগবাঢ়ি আহিছে, ব্যৱসায়ৰ প্ৰতি ধাউতি বাঢ়িছে। খুব ভাল কথা। আৰু এই প্ৰতিষ্ঠানটোত খোলাৰ বাবে আমাৰ কানাড়া বেংকৰ পৰা তেখেতক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি কানাড়া বেংককো ধন্যবাদ জনাইছোঁ, তেখেতৰ প্ৰতিষ্ঠানক। আৰু যাতে আমাৰ এই অঞ্চলৰ বেলেগ বেলেগ যুৱকসকলক তেখেতসকলে এনেধৰণে সহায় সহযোগিতা আগবঢ়ায়। হয়, আমাৰ বাক্তা পিছপৰা জাগাত যে এনেকৈ এখন হ'লচেলাৰ কম ৰেটত চিন পাইছোঁ, এইটো মই সত্যজিৎ দাসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যাতে ভাল ধৰণে ৰাইজক চলাই থাকে আৰু তেখেতৰ পৰা আমি ৰাইজেও বহুত উপকৃত হ'ম। मैं अमित कुमार, केनरा बैंक मैनेजर सत्यजीत जी को उनके नए दुकान के उद्घाटन पे हार्दिक बधाई और शुभकामनाएं देता हूं, ताकि वो अच्छे से बिजनेस करें। ये हमारे बहुत अच्छे कस्टमर भी हैं और हमसे बहुत पहले से जुड़े हुए हैं। मैं इनके उज्जवल भविष्य की कामना करते हुए बिजनेस को अच्छे से ये चलाएं और बाक्ता क्षेत्र के लोगों की सहायता करें, यही शुभकामनाएं देता हूँ। হয়, মই এইটো ব্যৱসায়ত 2011 চনৰ পৰা লাগি আছোঁ, কণ্টিনিউ চলাই আছোঁ। কিন্তু এতিয়া মানে আমাৰ ইয়াতো বহুত কনষ্ট্ৰাকশ্যন কাম চলি আছে। মানে মানুহৰ আজিকালি ৰুচিবিলাক চব বেলেগ বেলেগ হৈ গৈছে, মানে কোনো এটা ব্ৰেণ্ডত মানে লাগি নাথাকে। গতিকে সেইটো চিন্তা কৰি পেলাই মই যাতে আমাৰ গ্ৰাহকখিনিৰ সুবিধা হয়, মানে দূৰত চিমেণ্ট বিচাৰি যাব নালাগে, তাৰ কাৰণে মই প্ৰায় 10টামান ব্ৰেণ্ডৰ চিমেণ্ট ইয়াত মই ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু অতি কম মূল্যত মানে সবতকৈ নিম্ন ৰেটত মানে চিমেণ্টটো পাব। আৰু এইটো কথা কওঁ, মই মানে 1 বেগৰ পৰা 100 বেগৰ লৈ মানে একদম এটা ৰেটতে পাই যাব। তাৰমানে হোলচেল প্ৰাইচত মই চিমেণ্টটো দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটো বাক্তা চকত, আমাৰ বৃহত্তৰ বাক্তা প্ৰাণ কেন্দ্ৰ, আমাৰ বাক্তা চকত এইটো অনুষ্ঠানটো মই আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে মোৰ লগত 5জন ল'ৰা মোৰ সংস্থাপিত হৈ আছে। এইটো বৰ্তমান সংস্থাপনৰ মানে এটা সমস্যা চলি আছে, আৰু মই ভাবিছোঁ আমাৰ অসমীয়া ল'ৰা যদি মই এটা সংস্থাপন দিব পাৰিছোঁ, তাৰ বাবে মই অলপ গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ জৰিয়তে তেওঁলোকো নিশ্চয় স্বাৱলম্বী হ'ব বুলি মোৰ আশা আছে। মই আজি উদ্বোধন কৰাৰ কাৰণে আমাৰ হাজো কানাড়া বেংকৰ সন্মানীয় শাখা পৰিচালক অমিত কুমাৰ ডেকা আৰু আমাৰ 1 নং শহীদ সত্যনাথ
পঞ্চায়তৰ সভাপতি চক্ৰম দাস ডাঙৰীয়া আৰু আমাৰ 2 নং শহীদ সত্যনাথ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ভিন চুলতানা ডাঙৰীয়াই সহযোগ কৰিছে, উদ্বোধন কৰিছে তেওঁলোকে। ইচ্ছাকৰি তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমূহ ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ মোৰ দোকানখন এবাৰ চাব, তেওঁলোকে শ্ৰীমান ক্ৰয় কৰিব বুলি মোৰ আশা আছে।